সৰ্বাংগ সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি উলিয়াইছে। এই প্ৰেক্ষাগৃহটো আমি জ্যোতি বিষ্ণু কলা মন্দিৰ হিচাপে নামাকৰণ কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গলৈকে এইসকল লোকে আমাৰ সাহিত্য, কলা, কৃষ্টি, সংস্কৃতিক এটা আন্তৰ্জাতিক পৰ্যায়লৈ লৈ গৈছিলে। আজি নগাঁৱৰ ৰাইজে ৰূপকোঁৱৰ চকত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি স্থাপন কৰি এক মহান কাম সমাপন কৰিলে। মই আটাইকে ধন্যবাদ জনাইছোঁ। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু এই মহান কামটোৰ লগত জড়িত আটাইৰে শলাগ লৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।